ভাৰতীয় জনতা যুৱ মৰ্চা বিপুৰীয়া মণ্ডলৰ উদ্যোগত বঙালমৰাত বিজেপিত বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। বিপুৰীয়াৰ বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞা উপস্থিত থকা বিজেপিৰ যোগদান কাৰ্যসূচীত বিপুৰীয়া, বদতি, জামুগুৰি আৰু বঙালমৰাৰ তিনঠেঙীয়া আদি অঞ্চলৰ প্ৰায় ৭১ গৰাকী পুৰুষ মহিলাই বিভিন্ন দলৰ পৰা আহি বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। বঙালমৰা গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বিশাল যোগদান কাৰ্যসূচীত বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাই দলত যোগদান কৰা ব্যক্তিসকলক দলীয় গামোচা টুপিৰে আদৰণি জনায়। উক্ত যোগদান কাৰ্যসূচী ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ উপ মুখ্য কাৰ্যবাহী বিষয়া কেশৰাম বৰা, জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক প্ৰেম বৰা, বিপুৰীয়া পৌৰসভাৰ সভানেত্ৰী দীপশিখা বৰা, বিপুৰীয়াৰ বিজেপিৰ মণ্ডল সভাপতি ভাস্কৰ জ্যোতি সোণোৱাল, ৰূপক নেওগ, সাধাৰণ সম্পাদক জীৱন কুৰ্মী, অনুশাসন বিভাগৰ সদস্য খগেন হাজৰিকাৰ লগতে দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে। আনহাতে নাওবৈচা সমষ্টিৰ পৰা নতুনকৈ বিপুৰীয়া সমষ্টিত অন্তৰ্ভুক্ত হোৱা বঙালমৰা অঞ্চলত এতিয়া বিকাশৰ যাত্ৰা আৰম্ভ হৈছে বুলি মন্তব্য কৰি আগন্তুক দিনত উন্নয়নৰ ধাৰা অব্যাহত থাকিব বুলি উল্লেখ কৰে বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাই। পাছত বঙালমৰা, তিনঠেঙীয়া, দিকং নতুনকৈ আমাৰ বিপুৰীয়া সমষ্টিত অন্তৰ্ভুক্ত হ'ল। তাৰ পৰৱৰ্তীত অন্য এটা অনুষ্ঠানলৈ আহি আছিলোঁ, কিন্তু ৰাইজৰ বহুদিনীয়া দাবী আছিল আমাৰ সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ পিছত যোগদান কাৰ্যসূচী পাতিব লাগে। আজি যোগদান কাৰ্যসূচীত 3টা অঞ্চলৰ পৰা আপোনাৰ তিনঠেঙীয়া, বঙালমৰা আৰু বদতি পঞ্চায়তৰ পৰা আজি বিভিন্ন ক্ষেত্ৰত কংগ্ৰেছত কাম কৰি থকা, কোনোবা যুৱ ছাত্ৰ হিচাপে কাম কৰি থকা, সমাজৰ অন্যান্য ক্ষেত্ৰত কাম কৰি থকা পুৰুষ মহিলা এটা ডাঙৰ 100 থাকি অধিকে আহি পিনি যোগদান কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ প্ৰতি আজি ৰাইজে আস্থা আৰু বিশ্বাস কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আজি আনুগত্য প্ৰকাশ কৰিছে আৰু স্থানীয়ভাৱে বিপুৰীয়া বিকাশ আৰু সমন্বয় যাত্ৰা কেউফালে আমি যি বিকাশ যাত্ৰা আমি আগবঢ়াই লৈ গৈছোঁ, ৰাইজে আজি আশ্বস্ত হৈছে স্থানীয় উন্নয়নৰ বাবে। আৰু যোগদান আগলৈ আৰু চলিব, দৈনিক যোগদান থাকিব, সকলো ফালৰ পৰা যোগদান। আৰু এইবাৰ আমি ইয়াত বিৰোধী শূন্য কৰিবৰ কাৰণে সকলোকে কঁকালত টঙালি মাৰিবৰ কাৰণে, যিহেতুকে এইটো নাওবৈচা সমষ্টিৰ অন্তৰ্ভুক্ত আছিল, এতিয়া নতুনকৈ বিপুৰীয়া সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে, তাৰপিছতে যুদ্ধকালীন তৎপৰতা। হয় আমি কোনো ঠাইকো অৱহেলা নকৰোঁ, যাতে সমষ্টি পূবে পশ্চিমে উত্তৰ দক্ষিণে সকলোকে সামৰি যাতে বিপুৰীয়া বিকাশ আৰু সমন্বয় হয়। সেইকাৰণে তিনঠেঙীয়া বা বঙালমৰা বা আমাৰ দিকং বুলি এচুৱাও সোমাইছে, এই 3টা ঠাই বহুত অৱহেলিত হৈ আছিল। গতিকে এইবাৰ যে আমি বঙালমৰা আৰু তিনঠেঙীয়াৰ পৰা যে ৰাইজৰ আমি যে আশীৰ্বাদ পাবলৈ গৈ আছোঁ, আজি যোগদান কাৰ্যসূচীয়ে তাকে প্ৰমাণ কৰিছে। আৰু এই অঞ্চলৰ সৰ্বাংগীন বিকাশৰ বাবে ইতিমধ্যে আমি পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য।